হয় নিশ্চিতভাৱে জুবি ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে আজি মহাবীৰ লাচিত বৰফুকনৰ যিহেতু জন্ম জয়ন্তী 402 সংখ্যক জন্ম জয়ন্তী আৰু এই জয়ন্তী উপলক্ষে বিশেষকৈ ক'ব লাগিব বীৰ লাচিত সেনাৰ বঙাইগাঁও জিলাৰ সমিতিৰ উদ্যোগত এই মুহূৰ্তত যোগীঘোপাৰ গোবিন্দ সৰণী উচ্চতৰ মাধ্যমিক যি খেলপথাৰ আছে সেই খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে ৰূপায়ণ কৰি আছে আৰু এই মুহূৰ্তত ক'ব লাগিব ইতিমধ্যে বৰ্ণাঢ্য যি শোভাযাত্ৰা সেই শোভাযাত্ৰাৰ কাৰণে সাজু হোৱা দেখিবলৈ পোৱা গৈছে আৰু মোৰ সতীৰ্থ সহযোগে এই মুহূৰ্তত এই দৃশ্যাংশ দেখুৱাই আছে ক'ব লাগিব বাৰে ৰহণীয়া বিশেষকৈ ক'ব লাগিব ৰাজ্যখনৰ প্ৰতিটো জনগোষ্ঠী একা সাঙুৰি লৈছে আৰু বিশেষকৈ ক'ব লাগিব প্ৰতিটো জনগোষ্ঠীৰ লোক আহি ইয়াত উপস্থিত হৈছে আৰু খন্তেক পিছতে বিশেষকৈ ক'ব লাগিব ইয়াৰ পৰা বিশেষকৈ যোগীঘোপাৰ পৰা প্ৰায় 4 কিলোমিটাৰ দৈৰ্ঘ্যত এক শোভাযাত্ৰা ওলাব আৰু শোভাযাত্ৰাৰ দ্বাৰা এক বাৰ্তা প্ৰেৰণ কৰিব ওলাব বিচাৰিছে আৰু বিশেষকৈ বীৰ লাচিত সেনাৰ বঙাইগাঁও জিলাৰ সমিতিৰ সভাপতিগৰাকী মোৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে মই সভাপতিগৰাকীৰ সৈতেও কিছু কথা পাতিবৰ কাৰণে যত্ন কৰিম যে বিশেষকৈ ক'বলৈ বীৰ লাচিত বৰফুকনৰ আজি যিহেতু 402 সংখ্যক জন্ম জয়ন্তী আৰু ইতিমধ্যে ৰাজ্যজুৰি উলহ মালহেৰে উদযাপন কৰিছে বিশেষকৈ বীৰ লাচিত সেনা আপোনালোকেও আজি ইয়াত উদযাপন কৰিছে কি ক'ব হয় আজি বীৰ লাচিত সেনা বৰফুকনৰ 402 বছৰীয়া জন্ম জয়ন্তী আমি বীৰ লাচিত সেনা অসম বঙাইগাঁও জিলা সমিতি উদ্যোগত আৰু যোগীঘোপা আঞ্চলিক সমিতিৰ সহযোগত আৰু যোগীঘোপা বৃহত্তৰ যোগীঘোপা ৰাজ্যৰ সহযোগত আমি জাতিৰ নায়ক বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী উদযাপন কৰিব লৈছো আৰু ইতিমধ্যে আমাৰ মাজত সদৌ গুৱাহাটীৰ পৰা আমাৰ জাগৰণ যাত্ৰাত সহযোগ কৰিবলৈ সদৌ গুৱাহাটীৰ পৰা দিগংগনা অভিনেত্ৰী আমাৰ মাজত আহি পাইছেহি আৰু ইতিমধ্যে আমি বৃহত্তৰ যোগীঘোপা ৰাজ্যৰ সহায় সহযোগিতা ইতিমধ্যে পাইছো আমাৰ জাগৰণ যাত্ৰাত প্ৰায় 1000 মানুহ হৈ পেলাই আমি জাগৰণ যাত্ৰা আৰম্ভ কৰিমহি গতিকে ধন্যবাদ বিশেষকৈ এটা কথা উল্লেখ কৰিব বিচাৰো মই আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিছো যিহেতু লাচিত বৰফুকনৰ অসমৰ যি স্বাভিমান সেই স্বাভিমান বা অস্তিত্ব ৰক্ষা কৰাৰ এক বিৰল বীৰ আৰু সেইগৰাকীক আজি আপোনালোকে স্মৰণ কৰিব বিচাৰিছে কি ক'ব এই মুহূৰ্তত চাওক আমি প্ৰতি বছৰে বীৰ লাচিত সেনা অসমে আমাৰ প্ৰতি বছৰে এই কাৰ্যসূচীটো আমি ৰূপায়ণ কৰি আহিছো আৰু সমান্তৰালভাৱে আমি বঙাইগাঁও জিলা সমিতিও প্ৰতি বছৰে আমি বঙাইগাঁও জিলাৰ উদ্যোগত এই বছৰত বঙাইগাঁও জিলাৰ উদ্যোগত আৰু যোগীঘোপা আঞ্চলিক কমিটিৰ সহযোগত আৰু লগতে বৃহত্তৰ যোগীঘোপাবাসী ৰাইজৰ সহযোগত আমি 402 সংখ্যক জন্ম জয়ন্তী উপলক্ষে এই কাৰ্যসূচীটো আমি ৰূপায়ণ কৰিব ওলাইছো ইতিমধ্যে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী পতাকা উত্তোলন তাৰপিছত আমাৰ মাল্যাৰ্পণ কাৰ্যসূচী ইতিমধ্যে হৈ গ'ল আৰু কিছু সময় পিছতে আমাৰ জাগৰণ যাত্ৰা আমাৰ জাতীয় অস্তিত্ব ৰক্ষাৰ এটা যিটো আমাৰ যিখন আমাৰ সংগ্ৰাম সেই সংগ্ৰামৰ আমাৰ যিটো কাৰ্যসূচী আমাৰ জাগৰণ যাত্ৰা বিভিন্ন জাতি জনগোষ্ঠীৰে আমাৰ এই জাগৰণ যাত্ৰাত আমাৰ অংশগ্ৰহণ কৰিব এই জাগৰণ যাত্ৰাত আমাৰ অভিনেত্ৰী আমাৰ দিবাংগনা বৰা উপস্থিত থাকিব আৰু কিছু সময় পিছতে আমি আমাৰ জাগৰণ যাত্ৰা মূল কাৰ্যসূচীটো আমি অনুষ্ঠিত কৰিম নিশ্চিতভাৱে মোৰ সতীৰ্থ সহযোগী এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আছিল যোগীঘোপাৰ পৰিৱেশ আৰু কিছু সময় পিছতে যেটো জাগৰণ যাত্ৰা আৰম্ভ কৰা হ'ব লাচিত দিৱসৰ লগত সংগতি ৰাখি আৰু এনেদৰে আজি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ লাচিত দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু শৌৰ্য পৰাক্ৰম আৰু বিচক্ষণতাৰ অমৰ গাথা খুৰিছে আজি ৰাজ্যবাসীয়ে লাচিত ঘাটতো আজি আয়োজন কৰা হৈছে 402 সংখ্যক লাচিত দিৱসৰ